অংগনবাদী কেন্দ্ৰসমূহত মূল ভূমিকা পালন কৰে কৰ্মী আৰু সহায়িকা দুগৰাকীয়ে। কিন্তু অতি পৰিতাপৰ বিষয় যে শিৱসাগৰ জিলাৰ 133টা কেন্দ্ৰতে অংগনবাদী কেন্দ্ৰতে নাই কৰ্মী আৰু 147টা অংগনবাদী কেন্দ্ৰত নাই সহায়িকা, যাৰ বাবে কণ কণ শিশুসকলক যি ধৰণে তেওঁলোকে শিক্ষা দিব লাগে খেলা ধূলাৰ মাধ্যমেৰে সেয়া ভালদৰে কৰিব পৰা নাই আৰু চৰম অৰাজকতাই বিৰাজ কৰিছে এইসমূহ অংগনবাদী কেন্দ্ৰত। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ কুঁৱপু মৌজাৰ ৰঙামাটি অংগনবাদী কেন্দ্ৰত আৰু এই কেন্দ্ৰটোত দীৰ্ঘদিনৰ পৰা অংগনবাদী কৰ্মীগৰাকী নাই। অংগনবাদী কৰ্মীগৰাকী নোহোৱাত কেৱল এগৰাকী মাত্ৰ সহায়িকা আছে আৰু তেওঁৱেই এই অংগনবাদী কেন্দ্ৰটো অকলে পৰিচালনা কৰিবলগীয়া হৈ আহিছে। আজি মই দেখিছোঁ ছাত্ৰ ছাত্ৰীও ইয়াত নাই। আজি মই ইয়াত এই মুহূৰ্তত উপস্থিত হৈছোঁ, ছাত্ৰ ছাত্ৰী নাই। ইয়াৰ প্ৰধান কাৰণটো কি? অকলশৰীয়া কাৰণে মই হেল্পাৰ, মোৰ অফিচৰ কাম থাকে। আজি মোবাইলৰ মোৰ ট্ৰেইনিং আছে, 10:45 যাব লাগিব। সেইকাৰণতে মই গাৰ্জেণ্টলৈ ফোন কৰি আহিবলৈ মানা কৰিলোঁ। ইয়াত কেতিয়াৰ পৰা অংগনবাদী কৰ্মীগৰাকী কেতিয়াৰ পৰা নাই? যোৱা 25 চনৰ 11 মাৰ্চৰ পৰা নাই। হয়, তেওঁ এৰি দিলে ইয়াত? এৰি দিলে। কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় এগৰাকীয়ে, যিহেতু আপুনি কৰি আছে? মই LP স্কুলৰ লগতে এডজাষ্ট কৰোঁ। তাৰপৰা মোৰ অলপ অসুবিধা হ'লে মই LP স্কুলৰ কৰ্চনী ছাৰক চমজাই দিওঁ, ছাৰে মোক চম্ভালি দিয়ে আৰু হেড বাইদেউক কওঁ, বাইদেউহঁতে অকণমান মোক সহায় কৰি দিয়ে। আৰু আজি এতিয়া গৰম বন্ধ মাৰ কাৰণে তেওঁলোক নোহোৱাৰ কাৰণে মই ষ্টুডেণ্টক আহিবলৈ অকণমান মনা কৰিছিলোঁ, গাৰ্জেণ্টলৈ যোগাযোগ কৰিলোঁ। খোৱা বোৱাও দিয়া হয়? খোৱা বোৱা পেকেট দিয়ে অফিচৰ পৰা, তাকে মই বনাই মোক খুৱাবলৈ কয়। চবতে তেনেকৈ পেকেট দিয়ে, চুজি হালোৱা আৰু দাইল খিচিৰি। আৰু বহুখিনিতো এনেকুৱাই চলি আছে বুলি শুনিছোঁ। চব এনেকুৱাই দাইল খিচিৰি আৰু চুজি হালোৱা। খোৱাটো কথা কোৱা নাই। বহু অংগনবাদী কেন্দ্ৰততো এতিয়া তেনেধৰণে ক'ৰবাত যদি কৰ্মী নাই, ক'ৰবাত সহায়িকা নাই। মই নাজানো সেইবোৰ বিশেষ। মই আজি এবছৰ দিন অকলে চলাইছোঁ, মই বিশেষ একো নাজানো। মোৰ এতিয়া সময় হ'ল, মোক যাব দিম। মই এবছৰ 3 মাহ মই অকলেই চলাই আছোঁ। মই বিশেষ আৰু হয়, এইটো হৈছে অংগনবাদী কেন্দ্ৰ, যি ৰঙামাটি অংগনবাদী কেন্দ্ৰ, আৰু এই কেন্দ্ৰটোত এবছৰ দিন ধৰি ইয়াত কৰ্মীগৰাকী নাই, যাৰ বাবে তেওঁ সমস্যাৰ সন্মুখীন হৈ আহিছে। কাৰণ তেওঁ যদিহে কোনো কাৰণত অংগনবাদী কেন্দ্ৰটো এৰি অফিচৰ কামত আন ক'ৰবালৈ যাবলগীয়া হয়, তেন্তে সেইদিনাখন বন্ধ ৰাখিবলগীয়া হয়। মই পুনৰ কৈছোঁ, শিৱসাগৰ জিলাৰ 133টা কেন্দ্ৰতে কৰ্মী নাই আৰু 147টা কেন্দ্ৰত সহায়িকা নাই। এই সমস্যা সমাজ কল্যাণ বিভাগে কেতিয়া সমাধান কৰিব, তাক লৈ বৰ্তমান উঠিছে প্ৰশ্ন।